গৰু চাল বুলি আমি ভাবোঁ, কিন্তু গৰু চালৰ ভাগ ভাগ থাকে। আৰু বিশেষ কি চাল হৈছিলে তালিখনৰ কাৰণে? চেমি চাল লাগিব পাতলা সেইখন, আৰু কোবনি মাৰি মৰাটো লাগিব দমৰা চাল। আৰু বোৱতী কাৰণে বলদ গৰু ডাঠ চাল লাগিব। অকল আপুনি আজি সবিশেষ জানিব এই ভিডিঅ'টোৰ জৰিয়তে, চাই থাকক। বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। মই পলাশে। আৰু বিশেষকৈ আমাৰ আগন্তুক ৰঙালী বিহুটি প্ৰায় সমাগত। বিশেষকৈ আৰু কেইদিনমানৰ পাছতে আমাৰ ৰঙালী বিহুটি আৰম্ভ হ'ব, যিহেতু বিহুটি। আৰু ৰঙালী বিহুটিত যদি আমাৰ যদি ঢোল এটা যদি ভালকৈ নবজে, তেতিয়াহ'লে আমাৰ বিহু যেন নালাগে। আৰু বিহু কেতিয়াও হ'বই নোৱাৰে ঢোল যদি নহয়। আৰু মই আছোঁ এখন ঘৰত, যিখন ঘৰতে ঢোল বনায়, বিশেষকৈ দোকান নহয় কোনো, তেওঁ নিজৰ ঘৰতে ঢোল বনাই থাকে। আৰু এনেকুৱা সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যে আপোনালোকৰ যদি ঘৰত কেনেবাকৈ বেয়া ঢোল আছে, যদি তালিখন ফুটা, তেতিয়াহ'লে সেই ঢোলটো আনি ইয়াত ৰিপেয়াৰ কৰিব পাৰে। আৰু সেইবাবে আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম, এটা ঢোল বনাওঁতে কিমান দিন লাগে আৰু সেইবিলাক ঢোল বনালে কিমান টকা লয়, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে হওক, তেওঁৰ লগত আপোনাক চিনা পৰিচয় কৰাই দিওঁ। আৰু এইফালে দেখিছে এইবিলাক গোটেই কুন্দাবোৰ কাটি থৈ দিছে, কিছু কঁঠাল কাঠৰ নিচিনাই লাগিছে। আৰু এই দাদাহঁতে দেখিছেনে, তেওঁলোকৰ নিজৰ পূৰা কাম লাগি আছে, ঢোল বনাই আছে। দাদা, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী বাদল দাস। না, আপুনি বিশেষকৈ এই ঢোল বনোৱা কাৰ্যটো কিমান বছৰৰ পৰা কৰি আছে? মইতো দেউতাৰ দিনৰ পৰাই কৰি আছোঁ। মোৰ এতিয়া 15 বছৰমান হ'লগৈ। 15 বছৰ হ'ল। দেউতা আগতে কৰি আছিলে? দেউতা কৰি আছিলে। অঁ, আপোনাৰ এই ঠাইডোখৰ নাম ভালকৈ কৈ দিয়কচোন। আপোনাৰ ঠাইটো এইটো কচুপথাৰ তিনিআলিয়ে হয়, কুকামৰা লাউজান। হয়। আৰু বিশেষকৈ ককাই দুজনে মানে ঘৰতে ঢোল বনায়, বিশেষকৈ কোনো দোকান নহয়। আপোনালোকে কোনো দোকান নাই নহয় চাগে? নাই। ঘৰতে ঢোল বনায়, নহয় জানো? আপোনালোকে যে চালবোৰ যে আনে, এই চালবিলাক মানে আজিকালি ক'ৰ পৰা আনেনো? আমাৰ এইটো সোণাৰীৰ পৰা আহে। সোণাৰীৰ পৰা আহে ন? আমি আকৌ লোকেল চালেই লওঁ, চালানী চাল নহয়। চালানী চাল নহয় ন? আৰু মানে ইয়াত কি চাল ব্যৱহাৰ হয় ইয়াত? ইয়াত দমৰা লাগিব। কোবনিটোৰ কাৰণে মানে দমৰা মানে আপোনাৰ গৰু চালটো। আৰু চেউৰী চালটো তালি লাগিব। তালিৰ কাৰণে চেউৰী চাল। আকৌ বৰতিৰ কাৰণে বলদ গৰু লাগিব। ডাঠ চাল লাগিব এখন। আমি এটা কথাই জানো যে গৰু চাল লাগে আৰু, কিন্তু মানে চালখনৰ মানে তালিখনৰ কাৰণে বেলেগ লাগে আৰু বৰতিৰ কাৰণেও বেলেগ লাগে। বৰতিৰ কাৰণে কি লাগে বুলি ক'লে আপুনি? বৰতিৰ কাৰণে বলদ গৰু লাগে। আৰু সেই তেতিয়া ভাল হয় নেকি? ভাল হয়, তেতিয়া ভাল হয়। যেনেকৈ এইকেইডাল নহয় জানো, এইকেইডাল মানে নিচিগে। আৰু এইখনৰ কাৰণে চেউৰী চাল লাগিব, অলপ পাতলা, সেইকাৰণে মাতটো ধুনীয়া হয়। আৰু এই তলৰখনৰ কাৰণে, যিখন তলৰখনৰ দমৰা লাগিব। এটা কথা আজি একদম মই মানে গম পাইছোঁ যে আপোনালোকৰ নিশ্চয় বুজি পাইছে যে অকল ছাল হ'লেই নহ'ব, ছালৰ লগত এটা ঢোল তেতিয়া বনাবৰ কাৰণে মানে গৰু ছালৰ ভাগ আছে বিশেষকৈ, হয়নে নহয়? ঢোলৰ লগতে আৰু কি বনায়? ঢোলৰ লগত এইটো কৰমপজা ঢোল বুলি কয়, মাদল, খোল, নেগেৰা, তবলা মানে বাদ্যযন্ত্ৰ গোটেইখিনি আৰু যিখিনি আমাৰ ছালৰ যিবিলাক। হয়। এটা ঢোল বনাবৰ কাৰণে আপোনালোকৰ কিমান দিন লাগে আচলতে? ভালকৈ দিয়নখন মিলাবলৈ গ'লে বনাই 3-4 দিন লাগে। এটা ঢোল 3-4 দিন লাগে। আৰু ঢোলখন ভালকৈ টিয়ন লগাবলৈ এসপ্তাহ লাগি যায়। আৰু সেইখন এবাৰ আকৌ চেক কৰি কাটিব লাগে। ক'ৰবাত মাতটো মিলা নাই, তাক মিলাব লাগিব আকৌ। হয় সেইখন। আৰু বিশেষকৈ কি কাঠৰ লাগে আপুনি অকণমান গৈ দেখুৱাব, যিহেতু মই দেখি পাইছোঁ যে বহুত কাঠ পৰি আছে বাৰু। আৰু এইফালে আমাৰ দাদা এজনে কৰি আছে, এইটো কি কৰিছে? এইটো বনাইছোঁ মানে এইখন কোনটো চাইডে লাগিব? তালি চাইডে লাগিব। এই ভিতৰৰ ফালে এইটো কি দিয়া হয় আচলতে? ঘূণাত কি দিছে? ইয়াত ভাতৰ এঠা, শিলৰ মানে মিহি কৰি ইয়াত লগাই দিছে মানে। তেতিয়া মানে মাতটো কি হয়? মাতটো তেতিয়া মানে চাউণ্ডটো ভাল আহে, হয় নে নহয়? এইবিলাক কি কাঠ আছে আচলতে? কঁঠালে ভাল ন? আচলতে মানে এই ঢোল এটা বনাবৰ কাৰণে উত্তম কাঠ কি হয়? কঁঠাল কাঠ ন? কঁঠাল কাঠটো আপোনালোকে ক'ৰ পৰা আনে? নে গাঁৱত বিচাৰি আনে? আৰু এইবিলাক বিচাৰি আনে, হয় নে? দূৰৰ পৰা অনা হয়। ভাল আকৌ কঁঠালৰ কথা আছে। কুমলীয়া কঁঠাল ভাল নহয়। কুমলীয়া কঁঠাল ভাল নহয় নেকি? সেই ৰঙাখন পৰিব লাগে। এনেকুৱা ৰঙা এটা পৰিব লাগে। ৰঙা যেনেকৈ আছে যে, হয়। কাঠটো পৰিব লাগিব। এইটো পৰিব লাগিব, হয় নে নহয়? আৰু এই যে ভিতৰখন আপোনালোকেতো পূৰা খোলা কৰিব লাগিব। খোলা নকৰিলেতো কেতিয়াও ঢোল নহয়। এইটো আচলতে বটালি মানুহ আছে। মানে এটা প্ৰচেছ এটা হয় আৰু দীঘলীয়া প্ৰচেছ। মানে এটা ঢোল বনাওঁতে মানে আপোনাৰ কিমান খৰচ হয়? আহকচোন এইফালে, কিমান খৰচ হয়?
খৰচা মানে আমি ফিটিং কৰিবলৈ 8,000 লওঁ কঁঠালখন। টোটেল কিমান হয়? চাউনি চাউনি কৰি কিমান হয়? 8,000 এটা ঢোলত। আহক আপুনি এইফালে আহকচোন দেখুৱাওক। আৰু বিশেষকৈ এইফালে দেখিছে গোটেইখিনি কাঠেই আছে, কাঠেই আছে আৰু ভিতৰতো যথেষ্ট ঢোল আপুনি বনাই ৰাখিছে। মই বিশেষকৈ অফ কেমেৰাত মই কথা পাতিছিলোঁ, মেচিনতো আপোনালোকে খুলিব পাৰে বুলি কৈছে ন? মেচিনত আমি ওপৰটো কৰে নেকি? অঁ দেখুৱাই দিয়কচোন মেচিনটো কেনেকুৱা, এবাৰ আহক এনেই দেখুৱাই দিয়ক। আৰু এইটো ঘৰত আপোনালোকে কি কৰে? চালি থোৱা হয় ন? অঁ ছাল, অনলি ছাল। অঁ এইবোৰ চালে গোটেইখিনি চালেই হয় নহয়? অঁ হয় হয় 10-15 পিচ আছে। টনাটনি হৈছে ন? মানে আপোনাৰ এইবাৰ অৰ্ডাৰ কিমান আহিছে? অৰ্ডাৰ আহিলে এতিয়া বৰ্তমান 40 পিচ মান আহি গ'ল। 40 চাহনি কৰিব হয় নেকি? তেতিয়া মই আকৌ 4-5 পিচ আকৌ ঢোল ঘূৰাইছোঁ। ছালটো অকণমান পাতলা ছাল নাই এইকেইদিনত। অঁ হয় সেই নেকি? চেউৰী ছালখন লাগে। হয় নেকি? সেইকাৰণে কেইদিন ঘূৰাইছোঁ। অঁ নহ'লে আপোনাৰ মানে বস্তুটো ভাল নহ'ব, চাউণ্ড ভাল নাহিব। হয় হয় হয়। এইটো এটা মেচিন, এইটো মানে মটৰেদি আৰু এইটো ঘূৰাই এতিয়া মানে চলাব পৰা নহ'ব বৰ্তমান মানে। এওঁ বিশেষ কাম এটা তেওঁলোকে বেলেগ এটা টান কৰি আছে বিশেষকৈ। ইয়াত মানে কাঠৰ কুণ্ডাটো ভৰাই দিয়ে ন? এই কুণ্ডাটো ইয়াত ভৰাই দিয়ে। ভৰাই আকৌ এখন মেচিনখন ষ্টাৰ্ট দিলে ঘূৰি থাকে। ইয়াত বটালি কাটি থাকোঁ এনেকৈ ধৰি এইটো চিষ্টেমত কাটি থকা হয়। এইটো মানে সহায় থাকে মানে। বাহিৰতো বাহিৰতো গোল কৰি দিয়ে হয় নাই? এইটো মানে আপোনালোকে এই মেচিনতে কাটিছিলে, এইটো খুব ধুনীয়া মিহি হৈ যায়। তেতিয়া মিহি হৈ যায় হয় নাই? এইটো কেছ ন? আৰু এই ভিতৰখন আপোনালোকে নিজে খোলে? বা এইটো কিন্তু কষ্ট কাম, কিন্তু ভিতৰখন খোলাটো গোটেই হেৰিটো অঁতৰাটো। এইটো দেখিছে একদম খুব ধুনীয়া মিহি, মানে এটা ঢোলৰ খোলাটো হৈ গ'ল আৰু অলৰেডি। অ'কে। এইটো কি কাঠৰ চব? কঁঠাল কাঠে? কঁঠাল কাঠৰ মানে চাউণ্ডো ভাল আহে নে নেফাটে আচলতে কি কাৰণে আচলতে কঁঠালটোলে? কঁঠালটো মাতটো ভাল। মাতটো ভাল ন? কাঠটো কি গুণ আছে ক'ব নোৱাৰো, কিন্তু যিকোনো কাঠেই টানেই থাকে, কিন্তু মাতটো বেয়া আহি যায়, চেংচেঙি আহি যায়, কিন্তু এখন গহীন আকৌ। কঁঠাল কাঠৰ মাতটো গহীন হয়, শুৱনি লাগে। অ'কে। এইখন ছাল হয়, এইখন গৰু ছাল নহয় জানো? আৰু এইখিনি হ'ল নোমখিনি আপোনালোকৰ পৰা এৰুৱাব লাগিব। এৰুৱাবলৈ কি চিষ্টেম কৰে এৰুৱাবলৈ কাৰণে? আমি এইখনত ফুটছাইও দিওঁ। ফুটছাই দিয়ে। আৰু যদি আমি হেৰি লাগে তালি কাৰণে লাগিব, তেতিয়া আমি চিমেণ্ট ইয়াত মাৰোঁ। চিমেণ্ট মাৰি গুচাই মানে এখন ন? মাৰিলে মানে মিহি হয়। আকৌ ফুটছাই দিলে আকৌ কাঁইট লিখা লাগে নাই? হয় নেকি? এইটো মানে এটা জোখত কাটি ৰাখিছে আপোনালোকে? এইকেইটা কাটনি হ'ব। হয় মানে এইটো ছালটো ৰিজেক্ট আছে, এইটো চাইছে নাই? এইটো ফুটা আছে। ফুটা হ'লেতো কেতিয়াও নহ'ব। কেতিয়াও নহ'ব। ৰিজেক্ট আছে কেইটা। ৰিজেক্ট আছে হয়। চব কাটনি ছাল হ'ব। ঠিক আছে। সেইকাৰণে তালি ছাল কমটিকে পোৱা যায়, বেছি নোপোৱায়। তালি ছাল কমটিকে পোৱা যায়। এইডোখৰ দাগ পৰিলে সেইডোখৰ বচাব লাগিব। এনেকুৱা মানে ইয়াত যদি ক'ৰবাত দাগ পৰে সেইটো আকৌ কাটিব লাগিব। আকৌ ডিঙি ছালটোহে তালি হ'ব। তেনেকুৱা। পিঠি ছালটো নহ'ব। পিঠি ছালটো নহয় নেকি তালি? সেইটো অকল বৰ্তি হ'ব। অকল মানে ছাল হ'লেও নহ'ব, সেইটো মানে ডিঙি আৰু পিঠি ছালটো নহয় মানে? পেটৰ ছালটো হয়, খালি পেটৰ ছালটো হয়, পাতলা অলপ হয়, য'ত মানে তেতিয়া চাউণ্ডটো ভাল আহে। কোমল হয় ছালখন। মানে একদম নজনা কথা এটা জানিলোঁ যে মানে কি হ'ল, গৰু ছাল হ'লেও নহ'ব, যেনেকৈ অলপ আগত আপোনালোকে গম পাইছে যে প্ৰতি গৰু, চেউৰী গৰু, বলদ গৰু তেনেকুৱা কথা আছে। কিন্তু এই তালিখনৰ লগতো আপোনাৰ যদি মানে চাউণ্ডটোৰ কাৰণেও এটা বেলেগ চিষ্টেম। অ'কে বহু ভাল কথা এটা জানিলোঁ। যিহেতু মোৰ ওচৰত যেনিবা এটা ঢোল বেয়া আছে, ধৰি লওক তালি চালি ফুটা আছে, খোলাটো আছে, ধৰি লওক আপোনালোকৰ ঘৰতো কেতিয়াবা থাকিব পাৰে হয়নে নহয়? প্ৰায় মানুহ ঘৰত থাকে, তেতিয়া সেই ঢোলটো যদি আপোনাক বনাবলৈ দিয়া হয়, কিমান টকামান খৰচ হ'ব? আমি কোৱাটোতো 3500 টকা কম, 3000 বনাওঁ। 3000 বনাই দিয়ে? ঠিক আছে। অ'কে। আৰু নহ'লে যদি গোটেই এটা যদি কাঠৰ সৈতে যদি আপোনাৰ পৰা লওঁ এটা ঢোল, তেতিয়া 8000 টকা। চবটো 8000 নহয়। চবটো 8000 নহয়, সৰু ডাঙৰ নহয়, বাকলিলৈ কথা আছে। যিটো বগা বাকলি পৰিব সেইটো অকণমান সস্তাত গুচি যাব, 5000 মান, 4000 মানত আহি যায়। কিন্তু যিটো ৰঙা কাঠৰ সেইটো 8000 ল'ব। ৰঙা কাঠৰ 8000 ল'ব। অ'কে তেনেকুৱা ন? হয়। আৰু এইফালে দেখিছে ছালবোৰ শুকুৱাই ৰাখিছে। এনেকুৱাকৈ মানে তেওঁৰ ঘৰত যথেষ্টখিনি আছে। আৰু ভিতৰত আপুনি কি আছে এবাৰ দেখুৱাই দিয়ক আহক। এইফালে আপোনাৰ ঢোলবোৰ চব অৰ্ডাৰ দিয়া ঢোল নহয় জানো? এইবিলাক নতুন কেইটামান আছে নেকি? হয়। এইফালে দেখিছে গোটেইখিনি ঢোল খোলা।
আৰু এইফালেও আছে এইবিলাক এইটো সৰু ল'ৰাৰ কাৰণে যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা আছে সৰু ল'ৰাৰ কাৰণেও ঢোল বৰ্তমান আছে আৰু যদি ঘৰত যদি ফাটিও আছে তেতিয়া ইয়ালৈ লৈ আনিব পাৰে এইটো মাদুল হয় নাই অঁ সেই মাদুল আছে সেই মাদুল এইটো ফাগুৱাত বজায় নহয় জানো এইটো খোল আপোনালোকেতো নিশ্চয় চিনি পায় সকলোখিনি আৰু তেনেকুৱাকৈ আৰু এই নেগেৰা এটা বনাওঁতে কিমান টকা লয় আৰু কাঠৰটো হ'লে 3000-3500 এনেকৈ পৰে 3000-3500 তেনেকৈ আৰু এই খোলৰ ক্ষেত্ৰত কঁঠালৰ ভালটো হ'লে 6000-8000 এনেকৈ পৰে হয় নেকি অ'কে বাকলি পলক থাকিলে আপুনি এইটো 3000তো দি দিওঁ আনচিজনত হয় 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 সেইখন মানে চলিবৰ কাৰণে হয় 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 তেনেকৈ যিটো বাকলি কাঠ মানে এনেই পচি যোৱা মানে যিখিনি পচি যায় নে এনেই থাকিলে এইবোৰ পচি যায় যিটো হাৰ্ডি যিটো সেইটো পৰিব 8000 ঠিকে 7000-8000 6000 এনেকৈ পৰিব হয় 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 আৰু এইফালে আপোনালোকে নিশ্চয় দেখিলে আৰু যদি শুনক মোৰ এই ভিডিঅ'টো চাই যদি আপোনাক কোনোবাই কণ্টেক্ট কৰিব বিচাৰে যদি ঢোল তেওঁলোকৰ বেয়া আছে যদি আপোনালোকৰ বেয়া আছে যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়া আপোনাৰ ফোন নম্বৰটো দি দিব পাৰিম ন একো অসুবিধা নাই স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিছে তেওঁৰ ফোন নম্বৰটো মই দি দিছোঁ আপোনালোকে ফোন কৰি সুধিব পাৰে আপোনালোকৰ যদি ঢোল বনাব বিচাৰে যদি নতুনকৈ যদি কিনিবও বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰি ল'ব সেইটো আপোনালোকে নিশ্চয় তেতিয়া কথা পাতিলে সকলোখিনি কথা পাতি ল'ব আৰু এইবিলাক ৰং চংটো আপুনি ঘৰতে চব দি দিয়ে নে ঘৰতে দিয়ে ন অ'কে এইবিলাক চব বটি কাটোতো মানে টাইম লাগি যায় এইবিলাক বটিবোৰ হাতেৰে কাটে ন যোগালীও আছে 5-6টা আজি অহা নাই খালি হয় 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 যোগালী থ'ব লাগে সেইকাৰণে যোগালী আৰু কেইজনমান লগ খালেহে মানে 4টা দিনত পাৰে মানে নহ'লে এটা ঢোল বনাওঁতে আপোনাৰ বহুত দিন লাগিব যি দেখিছোঁ প্ৰচেছটো কাঠ আনিব কাঠটো কাটিব ভিতৰখিনি খুলি কৰিব লাগিব মিহি কৰিব লাগিব আকৌ বটি এইখিনি কাটিব লাগিব ছাল লগাব লাগিব টানিবলৈ আছে তেতিয়াহে নহ'লে এনেকুৱা এটা চাউণ্ড হ'ব এইবোৰ চাউণ্ড ধুনীয়া হয় আৰু এইবিলাক দেখিছে আৰু সেয়াই আৰু নহয় জানো বগা কাঠ আৰু ৰঙা কাঠ মানে কি হ'ল কঁঠালটো ৰঙাই থাকে কিন্তু বগা কাঠৰ দামটো অলপ কম বুলি কৈছিলে আপুনি দামটো অলপ 3-4 মানতে দি দিব পাৰে আপুনি আৰু বগা কাঠ মানে কি কোনটো বগা কাঠ কি কাঠ হ'ব লাগিব বগা মানে সেইটো যিটো যে দিন হ'ব লাগে বয়স হ'ব লাগে মানে কুমলীয়াতে কাটিলে সেইটো বগা হৈ থাকে মানে কঁঠাল গছৰো বগা কাঠ হয় নেকি আৰু কথা ন কিছুমানৰ ৰঙা বহে কিছুমান নবহে বগা হৈ থাকে গোটেই সেইখনৰ ঢোল ভাল নহ'ব মানে আপোনাৰ কি হ'ল যদি এই কাঠটো যদি মানে ভালকৈ সাৰ নবহে যদি টান নহয় সেইটো বগা হৈ থাকে তেতিয়া মানে ইয়াৰ দামটো অলপ কম হৈ যায় খোলাটোৰ দামটো কম হৈ যায় মানে বাকীখিনি একে থাকে ধৰি লওক অ'কে মই মানে সেইটো বুজি পোৱা নাছিলোঁ আৰু আপোনালোকেও যদি চাওঁতে অন্ততঃ বুজি পোৱা নাছিলোঁ যে বগা কাঠ আৰু ক'লা কাঠ তাৰ পাৰ্থক্যটো মানে সেই তেনেকুৱা হয়নে নহয় মানে সাৰটো ধুনীয়াকৈ যদি পুৰঠ হয় যদি মাজৰ অংশ যদি পুৰঠ হয় তেতিয়া মানে সেইটো ৰঙা কাঠ সেইটো মানে দাম বেছি মানে আৰু ভাল হৈ থাকে কেইদিনমান বেছি ভাল হৈ থাকে বগা কাঠটো মানুহ ল'ব নিবিচাৰে সেইখন আমি সস্তীয়াকৈ বেছি আৰু ঘূণেও খাই যায় চাগে অ'কে ঘূণে খোৱা দেখা যায় হয় ঠিক আছে পচি যাব পাৰে সেইটো কাষ্টমাৰ নলয় সেইখন আমি সস্তাতে এৰি দিব লাগে মানে অ'কে ঠিকে তো আপোনালোকক আজি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ জনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে এইফালে দেখিলেই এইখিনি তেওঁলোকে এই ছালবিলাকৰ নোমবিলাক এৰুৱাই আছে যিমান পাৰোঁ আপোনালোকে যদি ঢোল বনাব বিচাৰে তেনেহ'লে এওঁলোকক কণ্টেক্ট কৰি ল'ব আৰু কেনেকৈনো বনাই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ থুলমূলকৈ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আপোনালোকে যদি মোৰ পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ জয় আই অসম।